এইডোখৰ জেগাতে খুব কম মাটিতে তেওঁ 4জোপাকৈ তামোল গছ ৰোপণ কৰিছে। কেৱল এইজোপাই নহয়, এইজোপাত এতিয়া দেখিছে 4জোপা তেওঁ তামোল লগাইছে। কম মাটিত বেছি তামোল ধৰিব আৰু এই ঠাইখিনি ভৱিষ্যতে মানে মাজৰ যিখিনি ঠাইখিনি বিভিন্ন ধৰণৰ তেনেকুৱা খেতি কৰিব পৰা হ'ব। এইখন দেখিছোঁ যে আপুনি মানে 4জোপা তামোল একেলগে দিছে, মানে যিমান তামোল দেখিছোঁ প্ৰায় তেনেকুৱাই বেছিভাগ। ইয়াৰ কাৰণটো কি আৰু আপুনি এই ধাৰণাটো আপোনাৰ মনলৈ কেনেকৈ আহিল? হয়, আপুনি ক'ৰবাত দেখিছেনে নিজে চিন্তা কৰি? যিহেতু এটা কথা মই কৈছোঁ, মই প্ৰায়বিলাক কামেই পৰীক্ষামূলকভাৱে কৰিছোঁ আৰু এইটো আচলতে মোৰো কিছুমান ভুল নোহোৱা নহয়, কিছুমান কাম অলপ ভুল বশতঃ এতিয়াও নিজকে অনুতপ্ত হয় বাৰু। যিহেতু পৰীক্ষামূলকভাৱে তেনেকুৱা হৈয়ে যায়। এতিয়া 4জোপা নহয় 3জোপাকৈ দিব পৰা হ'ব, 3জোপাকৈ উপযুক্ত। ইয়াৰ কাৰণটো হ'ল কি কম মাটিত বেছি তামোল ধৰিব আৰু এই ঠাইখিনি ভৱিষ্যতে মানে মাজৰ যিখিনি ঠাইখিনি বিভিন্ন ধৰণৰ তেনেকুৱা খেতি কৰিব পৰা হ'ব। এতিয়া ধৰি লোৱা এইখিনিতো দেখি আছা নহয় জানো, এই তামোলখিনি যদি নিৰ্দিষ্ট এটা ব্যৱধানত মানে সিঁচৰিত হ'লহেঁতেন তেতিয়াহ'লে ইয়াত কিবা এটা কৰিবৰ কাৰণে এনেকুৱা ঠাই নহ'লহেঁতেন। কিন্তু এতিয়া একেলগে তেনেকৈ 3জোপাকৈ কিন্তু একে সময়তে বা মানে একে বছৰতে একে সমচাইজৰ পুলি হ'ব লাগিব দেই। 3জোপা ওখ চাব হ'লে হেৰি নহ'ব। মই এতিয়া 2 বছৰ ব্যৱধানত তেনেকুৱা কিছুমান তামোল ৰুই দিয়া আছে, সেইবোৰ বাঢ়িব পৰা নাই। কিন্তু একেলগে একে সমচাইজৰ পুলি হ'ব লাগিব। যি কি নহওক একেলগে 3জোপা ৰোপণ কৰিব লাগে আৰু 3জোপাৰ পৰা 3জোপাৰ দূৰত্ব প্ৰায় 2 ফুট 2 ফুটত 3কোণীয়াকৈ মানে ত্ৰিভুজ আকৃতিৰ গাঁতকেইটা কৰিব লাগে। এতিয়া এইজোপাৰ পৰা এজোপা 2 ফুটতে দিব পৰা হয়, কিন্তু ত্ৰিভুজ আকৃতিত হৈছে নহয়নে? আৰু ইয়াৰ এই 3জোপাৰ পৰা 3জোপাৰ দূৰত্ব 12 ফুট মানো কৰিব পৰা হয় আৰু মানে 12 ফুটত ব্যৱধানত 3জোপাকৈ দিব পৰা হয় আৰু সেই 3জোপা লাইনটোৰ পৰা ইটো লাইনৰ ব্যৱধান প্ৰায় 20 ফুট মান দি দিব পৰা হয়। তেতিয়া 10 ফুট 20 ফুট মানে হয় মানে 10 বাই 20 বা 10 বাই 12 এনেকুৱা ধৰণৰ 2 ফুট মানে তাৰ মাজতে নাৰিকলৰ কথাটো বা নকওঁ, নাৰিকলটো ৰুব নালাগে, নিজৰ মাটিডোখৰ মই এইডোখৰ ওখ মাটি। ইয়াৰ মাজত হয়তো কমলাও এজোপা দি দিব পৰা হ'ব, মেহগনিও এজোপা দি দিব পৰা হ'ব, আমো এজোপা দি দিব পৰা হ'ব। আম গছজোপা যিহেতু এনেকুৱা তামোল গছৰ ছাঁ হ'লে বিশেষ একো ক্ষতি নহয়, কিন্তু অন্য গছৰ তলত নহ'ব আকৌ, সেইটো এটা কথা। তাৰপিছত মাজৰ যিখিনি খালী ঠাই ইয়াত ভৱিষ্যতলৈকে বিভিন্ন ধৰণৰ আদা, হালধি তেনেকুৱা বা কিছুমান ঋতুকালীন শস্যবিলাক কৰিব পৰা হ'ব। মই যেনেকৈ তাত ভোট জলকীয়া কৰিছোঁ, অমিতা কৰিছোঁ, সেইখিনি কথাটো হ'ল সেইটো। আৰু এটা কথা, ইয়াত যদিহে শালবোৰ বাই থকা হয় তেতিয়াহ'লে শিপাবিলাক যেতিয়া ছিগি থাকিব তেতিয়া তাৰ বাহন ক্ষমতাটো হ্ৰাস পাব, কিন্তু প্ৰডাকশ্যনটো বাঢ়ি থাকিব। আৰু এটা এইখিনি কথা এটা কওঁ, যিহেতু আমাৰ অসমীয়াত এষাৰ কথা আছে, লাগে তামোল নালাগে, নালাগে তামোল লাগে। মানে পাতে পাতে লাগি থাকিলে তামোল নালাগে বুলি কয়, সেইটো নোহোৱাটো নহয়। কথাটো যেতিয়া চাৰিওফালৰ পৰা লাগি থাকিব তেতিয়া উৎপাদনটো কমি যায়। কিন্তু এতিয়া গছবিলাক অকল এটা দিশৰ পৰাহে লাগি আছে, বাকী ছাইডবিলাকতো খোলা আছে, মুক্ত হৈ আছে। সেইটো কাৰণে যিটো তামোল যে উৎপাদন ভৱিষ্যতে হ্ৰাস হ'ব সেইটো কথা নহয়। মোৰ সিফালে দেখিবলৈ পোৱা যাব খুব সুন্দৰকৈ একদম থোকে লাগি আছে, এজোপা গছতে 5 ফুট পৰ্যন্ত লাগি আছে, একেলগে 3জোপাকৈ ৰোপণ কৰা তামোল পোৱাৰ পিছতো। ঠিক আছে, আমি আপোনালোকক স্ক্ৰীণত দেখুৱাম বুলি চাই থাকিব। হয়, ধন্যবাদ।